মন যায় মোৰো মন যায় হিমা দাসৰ মন যায় মোৰো মন জুবিন গাৰ্গৰ মন যায় মা তোমালোকক সুখত দেখিবলৈ তোমালোকৰ মুখত হাঁহি দেখিবলৈ বহুত মন যায় ৰূপজ্যোতি কুৰ্মীৰো মন যায় মোৰো মন যায় ময়ো 3বাৰকৈ বিধায়ক বা বহু এনেকৈ আমাৰ বৰ্তমান আছে নেতা হৈ আছে যিসকলে 3বাৰ 4বাৰ মন্ত্ৰী হৈ আছিল বা তেওঁলোকে ডাঙৰ ডাঙৰ মঞ্চত ভাষণ দিয়া সুযোগ পাইছিল আমাৰ মন যায় ডাঙৰ ডাঙৰ মঞ্চত ভাষণ দিবলৈ মন যায় সকলোৰে মন যায় সকলোৱে ক'ব নোৱাৰে কৰিব নোৱাৰে এয়াই সময় কি মন যায় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৈ দিলে বৰ্তমান যিসকল আমাৰ বিধায়ক আছে বা বিধায়িকা ভালেকেইজনে ভালেবাৰ 2বাৰ 3বাৰ মন্ত্ৰী হ'ল 2বাৰ 3বাৰ মন্ত্ৰী হ'ল কোনোবাই 4বাৰো মন্ত্ৰী হৈছে কোনোবাই ডাঙৰ ডাঙৰ নেতা হৈছে কোনোবা সাংসদ হৈছে আমাৰতো মন যায় ডাঙৰ মানুহ হ'বলৈ ডাঙৰ পদবীত বহিবলৈ দায়িত্ব পালন কৰিবলৈ আমাৰ মন যায় আমাৰ কি কিবা কমি আছে নেকি পদবীক লৈ এতিয়া কংগ্ৰেছত খোৱা কামোৰা চলিছে দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰা হাতাও অভিযান মনোভাৱ ব্যক্ত কৰিলে মৰিয়নিৰ বিধায়কেও দলপতিৰ আসনখনত হেন চকু ৰূপজ্যোতিৰ বিৰোধী দলৰ দলপতি মই জনাত মই উপযুক্ত এজন ব্যক্তি মোক সেইকাৰণে এই পদবীটো মোক দিব লাগে মোৰ কিবা কমি আছে নেকি দায়িত্ব পালন কৰিবলৈ আমাৰ মন যায় আমাৰ কি কিবা কমি আছে নেকি কংগ্ৰেছত বিসম্বাদ চৌদিশে বুবু বাবা ৰূপজ্যোতিয়ে ক'লে বিসম্বাদ সকলোতে আছে এই বিসম্বাদ প্ৰত্যেক ৰাজনৈতিক দলতে আছিল আৰু থাকিব 13 বিধায়কে সভাপতি দলপতিৰ বিৰুদ্ধে হাইকমাণ্ডলৈ পত্ৰ লিখাৰ প্ৰসংগ ৰূপজ্যোতিয়ে ক'লে গৰিষ্ঠ সংখ্যক তেওঁৰ লগতে আছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতে আছে সেইকাৰণে এইবোৰ চহী কৰা এইবোৰ কাম নাইকিয়া এনেই কৰিছে এইবোৰ আৰু মানে এনেই হাৱাত উৰি যাব কথাই মানে ৰূপজ্যোতিয়ে দেখোন ৰাজনীতিয়ে ত্যাগ কৰিছিল মই ৰাজনীতি ত্যাগ কৰিম বুলি কৈছিলোঁ আৰু হয় মই ৰাজনীতি মই ত্যাগ কৰিছিলোঁ সেইদিনাখনে মই ত্যাগ কৰিছিলোঁ আকৌ ধৰিলে এতিয়া এনে এটা পৰিস্থিতি আহিছে মোৰ ককা মোৰ আইতা তুল্য যেতিয়া জ্যেষ্ঠ কংগ্ৰেছৰ নেত্ৰীসকলে ক'বলৈ বাধ্য হৈছে যে তুমি থাকিব লাগিব কংগ্ৰেছটোৰ কাৰণে আৰু কংগ্ৰেছটোৰ কাৰণে তুমি মাত মাতিবই লাগিব মই স্বাভাৱিক মই তেনেকুৱা সন্মান জনাবই লাগিব কংগ্ৰেছত এতিয়া এইবোৰে চলিছে কাৰ আসন যাব কোনে পদবী পাব জল্পনা কল্পনা আশা সপোন মৰিয়নিৰ পৰা নিত্যানন্দ দাস প্ৰাগ নিউজ